মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে অসমীয়া MIL-ৰ তোমালোকৰ মূল্যবোধৰ শিক্ষা ডক্টৰ দুলুমণি গোস্বামী লিখা আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ডক্টৰ স্বৰ্ণলতা দাসে লিখা চেপ্টাৰ 2টাৰ পৰা তোমালোকৰ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা অতি চমু প্ৰশ্ন আৰু চমু প্ৰশ্নসমূহ আলোচনা কৰিম। আশা কৰিম এই অতি চমু প্ৰশ্ন আৰু চমু প্ৰশ্নসমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত মূল্যবোধৰ শিক্ষা চেপ্টাৰটিৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথমতে মই পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল প্ৰশ্ন 1, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? উত্তৰ মূল্যবোধ। 2, প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ হ'ব অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। 3, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল। শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? উত্তৰ লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? উত্তৰ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে। তাৰপিছত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? উত্তৰ 84টা। এতিয়া পৰীক্ষাত অহা কিছুমান দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। মূল্যবোধৰ ত্ৰিনীতি কি? সত্যম, শিৱম আৰু সুন্দৰম। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে? উত্তৰ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? উত্তৰ মনোযোগ। সত্যম, শিৱম, সুন্দৰম কথাষাৰৰ অৰ্থ কি? নান্দনিক, সুখ বা আনন্দদায়ক। তাৰপিছত তোমালোকে মোক্ষ বুলিলে কি বুজা? মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। 11, লেটিন ভাষাৰ মৰিছ শব্দৰ অৰ্থ কি? আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। 12 নম্বৰ প্ৰশ্নলৈ আহা। 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? উত্তৰ শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? মৰেল। আৰু 14 নম্বৰত আছে দুলুমণি গোস্বামীৰ দ্বাৰা ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা কিমান? 3খন। নেক্সট, নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? এইটো মনোযোগ। এতিয়া প্ৰি ফাইনেল পৰীক্ষাত অহা কিছুমান প্ৰশ্নৰ সমাধান আগবঢ়াম। কোন শ্ৰেণীৰ মূল্যবোধৰ অভাৱত আজিৰ সমাজখন অৰ্থনৈতিক বিশৃংখল আৰু দুৰ্নীতিপৰায়ণ হৈ পৰিছে? আধ্যাত্মিক মূল্যবোধ। তাৰপিছৰ প্ৰশ্ন, প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত কিহৰ ওপৰত বেছি গুৰুত্ব দিছে? উত্তৰ বস্তুবাদী জগতখনৰ ওপৰত। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? 4টা। প্ৰকৃত মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰিব পাৰি? সামাজিক দৃষ্টিকোণৰ পৰা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেই প্ৰকাৰ আৰু কি কি? আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা, যেনে সত্য, শিৱম আৰু সুন্দৰম। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। কেনেধৰণৰ মূল্যবোধৰ পৰিৱৰ্তন নাই? চিৰন্তন মূল্যবোধৰ পৰিৱৰ্তন নাই। কোন চনত ৰাষ্ট্ৰীয় আৰু গৱেষণা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84বিধ মূল্যবোধক চিনাক্ত কৰিছিল? 1979 চনত। এইখিনি আছিলে অতি চমু প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম।
চমু প্ৰশ্নৰ উত্তৰ প্ৰথমতে পাঠভিত্তিক আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি তোমালোকে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ তিনিটা যেনে সত্যম শিৱম আৰু সুন্দৰম তাৰপিছত ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি তোমালোকে উত্তৰবিলাক চাই যোৱা ইয়াতে এতিয়া তোমালোকে আনসাৰখিনি চাই যোৱা সহজ অৰ্থত মূল্যবোধৰ অৰ্থ কি ওপৰখিনি লিখি দিবা 5 নম্বৰটো চোৱা এতিয়া মই পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম নন্দনতাত্ত্বিক মূল্যবোধ মানে কি আনসাৰটো তোমালোকে চাই লোৱা আধ্যাত্মিক মূল্যবোধ মানে কি ওকে মূল্যবোধ বুলিলে কি বুঝা তোমালোকে চাই যোৱা মূল্যবোধ বুলিলে কি বুঝা ওকে প্ৰকৃতিবাদী দাৰ্শনিকৰ মতটো লিখা কেনে ধৰণৰ কাৰ্য কোনো মূল্য আছে বুলি ক'ব নোৱাৰি দেখা মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয় শিশুৰ নৈতিক বিকাশ বুলিলে কি বুঝা ওকে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ কি কি তোমালোকে 10 প্ৰকাৰৰ মূল্যবোধ এতে আনসাৰত দিয়া আছে তোমালোকে চাই লোৱা মূল্যবোধ সমূহৰ অর্থ উদ্দেশ্য আর ব্যবহার অনুযায়ী 4টা উল্লেখযোগ্য প্রকারের নাম লিখা তাৰপিছত নৈতিক স্বতন্ত্রতা বুলিলে কি বুঝা চিরন্তন মূল্যবোধ সম্পর্কে চমুকৈ লিখা ওকে তাৰপিছত চমুটকা লিখা নৈতিক মূল্যবোধ ওকে এতিয়া মই তোমালোকৰ আগত এইচএস পৰীক্ষাত অহা প্ৰশ্ন দেখা ওকে এতিয়া মই তোমালোকৰ আগত কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ডক্টৰ স্বৰ্ণলতা দাসে লিখা চেপ্টাৰটিৰ পৰা প্ৰশ্নসমূহ তোমালোকক দেখাই দিছো তোমালোকে চাই যোৱা ইতিমধ্যে মই দুটা চেপ্টাৰে তোমালোকৰ আগত ভিডিও বনাই আপলোড কৰিছো মোৰ চেনেলত হয়তো তোমালোকে সার্চ কৰিলে সেই ভিডিওখিনিও পাই যাবা দেখা পৰীক্ষাত অহা প্ৰশ্নসমূহ ওকে ওকে আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ চোৱা কোন সময়ছোৱা কৈশোৰ কালৰ বয়সীমা 10 পৰা 11 বছৰৰ পৰা 18 পৰা 19 বছৰলৈকে চাই যোৱা এতিয়া মই তোমালোকৰ আগত 2 মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম চাই যোৱা তোমালোকে ওকে কিশোর সংস্কৃতি কি আনসার চোৱা মানসিক শক্তি মানে কি পৰীক্ষাত অহা প্ৰশ্নসমূহ চোৱা শিশুৰ নৈতিক বিকাশ বুলিলে কি বুঝা কৈশোৰ অৱস্থা প্ৰাপ্তি কোন দুটা ক্ষেত্ৰত আগতীয়াকৈ হয় কৈশোৰ কালত
কি ক্ষেত্ৰত জটিল পৰিৱৰ্তন দেখা যায়? আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰয়োগ কোন চনত গঠিত হৈছিল? আয়োগ দেখা। ওকে, বীৰ পূজাৰ চমু টকা তোমালোকৰ 4 মূল্যাংকৰ প্ৰশ্নটো আহিব পাৰে, তোমালোকৰ 2 মূল্যাংকৰ প্ৰশ্নটো আহিব পাৰে। ওকে, নেক্সট আছে কৈশোৰ কালৰ 2টা বৈশিষ্ট্য, মই 4 মূল্যাংকৰ কাৰণেও বনাই দিছোঁ। কৈশোৰ কালৰ পৰিস্থিতিৰ সংঘাত বুলিলে কি বুজা? দেখা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। তোমালোকে ভালদৰে পঢ়া শুনা কৰি পৰীক্ষা ভাল দিয়া এই কামনাৰে আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।